ওদালগুৰি গৌৰাচাৰত চৰকাৰী আৱাসগৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি। গৌৰাচাৰত ঠিকাদাৰৰ অটপালিত অসহায় এটা পৰিয়াল। 2019 বৰ্ষতে আবণ্টিত কেইবাটাও গৃহ আজিও অসম্পূৰ্ণ হৈ থাকিল। ঠিকাদাৰ ইছমাইল সিকদাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন। ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ গৰুৱাচাৰত ঠিকাদাৰৰ অটপালিত অসহায় হৈ পৰিছে এটা পৰিয়াল। চৰকাৰী আৱাসগৃহৰ নামত এজন বিশেষভাৱে সক্ষম লোকে ভুগি থকা যাতনাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। 2019 চনতে আবণ্টিত এটা আৱাসগৃহ আজিলৈকে সম্পূৰ্ণ নকৰাৰ অভিযোগ ঠিকাদাৰ ইছমাইল সিকদাৰৰ বিৰুদ্ধে। ভেৰগাঁও উন্নয়ন খণ্ডৰ গৰুৱাচাৰ VCDCৰ 2 নং নিজ গৰুৱাচাৰ মহিৰুদ্দিন আলী নামৰ লোকজনৰ নামত 2019 চনতে আবণ্টন হৈছিল এটা গৃহ। ঘৰটো নিৰ্মাণৰ ঠিকা লৈছিল স্থানীয় ইছমাইল সিকদাৰ নামৰ BPF দলৰ এগৰাকী নেতাই। কিন্তু পৰিতাপৰ বিষয় যে ঠিকাদাৰজনে আজিলৈকে ঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণ নকৰিলে। ঠিকাদাৰজনে বিভিন্ন চল চাতুৰে ঘৰৰ প্ৰকৃতগৰাকীৰ একাউণ্টৰ পৰিৱৰ্তে অন্য ব্যক্তিৰ একাউণ্টত আবণ্টিত ধনৰ কিস্তি জমা কৰে। দুটাকৈ কিস্তিৰ ধন উলিয়াই হিতাধিকাৰী মহিৰুদ্দিনক দিয়ে, যদিও পুনৰ তাৰ পৰা 30,000 টকা আত্মসাৎ কৰে ঠিকাদাৰ ইছমাইলে। পাছত ঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ হিতাধিকাৰী মহিৰুদ্দিনক হেঁচা দিয়ে ঠিকাদাৰ ৰূপী ইছমাইলে। লগতে নিৰ্মাণ সম্পূৰ্ণ হ'লেই সমুদায় ধন মোকলাই দিয়া হ'ব বুলি জানিবলৈ দিয়ে আৰু ইয়াতে আশ্বস্ত হৈ লোকজনে বিভিন্ন উৎসৰ পৰা ধন ধাৰে লৈ ঘৰ নিৰ্মাণ কাৰ্য 90% সম্পূৰ্ণ কৰে। ইয়াৰ পাছতে ধন বিচাৰি ঠিকাদাৰৰ লগতে যোগাযোগ কৰে যদিও ঠিকাদাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত এতিয়া বিমূৰত পৰিছে মহিৰুদ্দিন নামৰ বিশেষভাৱে সক্ষম হিতাধিকাৰীগৰাকী। আনকি ধন বিচাৰি গ'লে বিভিন্ন ধৰণৰ ভয় ভাবুকিৰে দাবী ধমকি দি বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ঠিকাদাৰ বিৰুদ্ধে। এতিয়া ঘৰ নিৰ্মাণত হোৱা খৰচৰ ধাৰ সোধাব নোৱাৰি বিমূৰত পৰিছে মহিৰুদ্দিন আলী নামৰ লোকজন। এনেদৰে এজন অসহায় লোকক চৰকাৰীভাৱে আবণ্টিত চৰকাৰী আৱাসগৃহৰ নামত প্ৰবঞ্চনা কৰাত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। জানিব পৰা মতে এইগৰাকী ইছমাইল সিকদাৰে অঞ্চলটোৰ মিনা ওৰাং নামৰ মহিলাগৰাকীৰ ঘৰ আজিও সম্পূৰ্ণ নকৰাকৈয়ে ধন উলিয়াই আত্মসাৎ কৰাৰ উপৰিও বহুকেইগৰাকী হিতাধিকাৰীৰ আৱাসগৃহৰ নিৰ্মাণ আজিও সম্পূৰ্ণ কৰা নাই। পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰৰূপী নেতাগৰাকীৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটোহে লক্ষণীয় হ'ব। 2019ত মই এটা ঘৰ পাইছিলোঁ। ইছমাইল সিকদাৰে মোৰ তাৰ পৰাই কাগজ নথি পত্ৰ যি আছে গোটাই নিলে, ক'লে যে আপোনাৰ নামত এখন ঘৰ আহিছে। এইখিনি কৈ কাগজ পত্ৰখিনি নিয়াৰ পিছত কেইদিন পিছত ক'লে যে আপোনাৰ টকা বেংকত সোমাইছে। সেই হিচাপত মই বেংকত গ'লোঁ, যাই টকা ওলোৱাৰ পিছত তাৰে 15,000 টকাহি নিলা আৰু বাকীখিনি টকা কয় আপুনি কাম কৰি থাকক, তাৰপিছত মানে দিয়া হ'ব। যি হওক, আকৌ ধাৰ দবা কৰি মই কামটো কৰিলোঁ। কৰাৰ পিছত আকৌ কেইদিন পিছত ক'লে যে আপোনাৰ টকা বেংকত সোমাইছে। আকৌ গ'লোঁ, যাই চাওঁ যে টকা সোমাইছে। সেই হিচাপত আকৌ টকাটো ওলালোঁ। আকৌ তাৰো পৰাই 15,000 টকা এই ইছমাইল সিকদাৰে লৈ এতিয়া 19ৰ প্ৰায় আজি কেইবছৰ হৈ গ'ল। তাৰপিছত ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।